সৰ্বানন্দ সোণোৱাল পুনৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাত ডিব্ৰুগড়ত আনন্দৰ বন্যা। একেৰাহে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলসম্পদ মন্ত্ৰালয়ৰ মন্ত্ৰী হিচাপে মোদী ৩ৰ কাৰ্যকালত শপত গ্ৰহণ কৰাৰ পাছত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয়। ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতেই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বিপুল হৰ্ষধ্বনিৰে তেখেতক উষ্ম আদৰণি জনায়। ইয়াৰ পাছতেই স্থানীয় বিধায়ক প্ৰশান্ত ফুকনৰ উদ্যোগত ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত আয়োজিত আদৰণি অনুষ্ঠানতো সৰ্বস্তৰৰ লোকে সৰ্বানন্দ সোণোৱালক আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে। সৰ্বানন্দ সোণোৱালে ৰাইজৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে মোক যি অভূতপূৰ্ব মৰম সমৰ্থনেৰে বিজয়ী হোৱাত সহায় কৰিলে মই সঁচাকৈ অভিভূত। এই মৰম মই কেতিয়াও পাহৰিব নোৱাৰিম। ডিব্ৰুগড় মোৰ জন্মভূমি, মোৰ কৰ্মভূমি। ডিব্ৰুগড়ৰ সন্তান আৰু সাংসদ হিচাপে নিষ্ঠাৰে কাম কৰি যাবলৈ মই দৃঢ় সংকল্পবদ্ধ বুলি তেওঁ কয়। ইফালে ডিব্ৰুগড়ৰ ঐতিহ্যক উজ্জীৱিত কৰি অসমৰ সৰ্বাংগীন বিকাশৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰাবলৈ আমি বদ্ধ পৰিপক্ৰ বুলিও উল্লেখ কৰে। আনহাতে তেওঁ পূৰ্বতে কংগ্ৰেছ চৰকাৰে গুৰুত্ব নিদিয়া এটা প্ৰধান বিভাগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অভূতপূৰ্বভাৱে উন্নতি সাধন হোৱাৰ লগতে বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ক ভাৰতবৰ্ষৰ আমদানি ৰপ্তানি কৰাৰ ক্ষেত্ৰত বিশ্বৰ বুকুত বৈপ্লৱিক পৰিৱৰ্তন আনিলে বুলি কয়। অন্যহাতে বিশ্বৰ ভিতৰত 115 নম্বৰ স্থানত থকা বিশাখাপট্টনম বন্দৰ 19 নম্বৰ স্থানলৈ উন্নীত হয়। তদুপৰি কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছে মহাৰাষ্ট্ৰৰ বৰ্ধমানত ভাৰতবৰ্ষৰ সবাতোকৈ ডাঙৰ বন্দৰ নিৰ্মাণৰ বাবে পদক্ষেপ আৰু যাৰ জৰিয়তে 12 লক্ষাধিক যুৱক নিযুক্তি লাভ কৰিব বুলি কয়। বিশ্বৰ বাণিজ্য বজাৰত এই বন্দৰে দেশৰ অৰ্থ ব্যৱস্থাৰ অভূতপূৰ্ব সংযোজন হ'ব বুলিও কয়। ডিব্ৰুগড় সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও লোকসভা নিৰ্বাচনত বহুত কষ্ট স্বীকাৰ কৰিলে আৰু লগতে গোটেই নিৰ্বাচনটো শান্তিপূৰ্ণ হোৱাৰ ক্ষেত্ৰত আপোনালোকে এটা ভাল বাতাবৰণ গঢ় দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়ালে। আজি এই অভাজনক মই নৱনিৰ্বাচিত হোৱাৰ পাছত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন্ত্ৰীসভাত স্থান পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মই সমষ্টিলৈ আহিছোঁ। সমষ্টি ৰাইজে ডিব্ৰুগড় বিমানবন্দৰৰ পৰা ইণ্ডিয়া ক্লাবলৈকে যিখিনি আন্তৰিকতাৰে মোক মৰম যাচিছে তাৰ বাবে মই সমূহ ৰাইজলৈ গভীৰভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ, প্ৰণাম জনাইছোঁ, সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ। কাৰণ ৰাইজে আজি নিষ্ঠাৰে দিনে নিশাই বহু কষ্ট স্বীকাৰ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলে দিনে নিশাই কাম কৰি ৰাইজৰ আশীৰ্বাদ বুটলিবৰ বাবে যিখিনি কষ্ট স্বীকাৰ কৰিলে তাৰ ফলত আজি এই অভাজনে লোকসভা সমষ্টিৰ সাংসদ হিচাপে স্বীকৃতি বুটলিবলৈ সক্ষম হ'ল। গতিকে সেইবাবে ৰাইজ সদায় কৃতজ্ঞতাৰ পাত্ৰ। আজি এইখন সভা ইণ্ডিয়া ক্লাবত মাননীয় আমাৰ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ জনপ্ৰিয় বিধায়ক কৰ্ম উদ্যোগী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ বিশেষ উদ্যোগত অনুষ্ঠিত হ'ল আৰু এই ডিব্ৰুগড় বিধানসভা সমষ্টি আমাৰ ডিব্ৰুগড় পৌৰ নিগমৰ মাননীয় মেয়ৰ ডক্টৰ সৈকত পাত্ৰ ডাঙৰীয়াৰ লগতে নিৰ্বাচিত প্ৰতিনিধিসকল আৰু আমাৰ প্ৰাক্তন সাংসদ প্ৰাক্তন আমাৰ মন্ত্ৰী সকলোৱে অতি মৰমৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াই তেখেতসকলৰ আজি তৎপৰতাত এই সম্বৰ্ধনা সভা অনুষ্ঠিত হ'ল আৰু মই সকলোকে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ডিব্ৰুগড় বিধানসভা সমষ্টি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তা বন্ধুসকলে এই সমষ্টিৰ পৰা উল্লেখযোগ্য ব্যৱধানত মোক জয়যুক্ত কৰাবলৈ সক্ষম হ'ল ৰাইজৰ সহযোগিতাৰ ভিত্তিত। আৰু ভৱিষ্যতৰ দিনত আমাৰ লক্ষ্য থাকিব আমি সকলোৱে মিলি একেলগে আলাপ আলোচনা কৰি ৰাইজৰ যিবিলাক সমস্যা এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আমি আগুৱাই যাব লাগিব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ যিটো শক্তিশালী ইতিহাস আছে এই ইতিহাস আৰু ইয়াৰ যিটো ঐতিহ্য আছে এই কথাবিলাক মনত ৰাখি আমি নিশ্চিতভাৱে এই সমষ্টিৰ উন্নয়নৰ বাবে নিষ্ঠাৰে কাম কৰিব লাগিব। এই ক্ষেত্ৰত সাংবাদিক বন্ধুসকলৰ মই
সহযোগিতা কামনা কৰিছোঁ। আজি এই মুহূৰ্তত মই অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সমূহ ৰাইজলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত সকলোৰে সহযোগিতা বিচাৰিছোঁ। হয়, এইটো এটা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এই সকলোবিলাক সম্ভৱ হৈছে। কাৰণ আজি 10 বছৰ আগতে পোৰ্ট শ্বিপিং ৱাটাৰৱেজক পূৰ্বৰ কংগ্ৰেছ চৰকাৰবিলাকে গুৰুত্ব দিয়া নাছিল। তাৰ ফলত তেখেতসকলে ভাৰতবৰ্ষখনক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিব পৰা নাছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছতেই বিভিন্ন মন্ত্ৰালয়ৰ লগতে যোগাযোগ আৰু যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে ভাৰতবৰ্ষৰ আমদানি ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা বিশ্বৰ বুকুত পালন কৰিবৰ বাবে তেখেতে পোৰ্ট শ্বিপিং ৱাটাৰৱেজত এটা বৈপ্লৱিক পৰিৱৰ্তন আজি সম্ভৱ কৰি তুলিব। নতুন নতুন পৰিকল্পনা আঁচনি সফলভাৱে ৰূপায়ণ কৰি যাৰ ফলত আজি পৃথিৱীৰ প্ৰায় 150খন মেৰিটাইম নেশ্যনৰ ভিতৰত আজি ভাৰতবৰ্ষ এখন লিডিং মেৰিটাইম নেশ্যন হিচাপে খ্যাতি বুটলিবলৈ সক্ষম হ'ল। প্ৰথমবাৰৰ বাবে আজি আমি 100টা শ্ৰেষ্ঠ পোৰ্টৰ ভিতৰত আমাৰ 9টা ভাৰতবৰ্ষৰ পোৰ্ট আজি তাত সন্নিৱিষ্ট হৈছে। প্ৰথমবাৰৰ বাবে হৈছে ইমান উল্লেখযোগ্য সফলতা। আৰু বিশাখাপট্টনম পোৰ্ট আজি কিছুদিনলৈকে 115 নম্বৰত আছিল আৰু সেই পোৰ্টটো এতিয়া দক্ষতাৰ বাবে সফলতাৰ বাবে ৱৰ্ল্ড বেংকে আজি 100টাৰ ভিতৰত 19 নম্বৰ স্থানত ইয়াক আজি বিশেষভাৱে মৰ্যাদা দিছে। গতিকে এইখিনি সফলতা আজি ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোকক উৎসাহিত কৰিছে আৰু ভাৰতবৰ্ষক অহা 5 বছৰৰ ভিতৰত তৃতীয় শক্তিশালী অৰ্থব্যৱস্থা হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত নিশ্চিতভাৱে বহুত সহায় কৰিব। আৰু আপোনালোকে দেখিছে যোৱাকালিও কেবিনেটত এটা শক্তিশালী সিদ্ধান্ত হ'ল যে মহাৰাষ্ট্ৰৰ বাধাৱানত যিটো পোৰ্ট তাত নিৰ্মাণ কৰা হ'ব, এইটো হ'ব ভাৰতবৰ্ষৰ সৰ্বতোৰ কালৰ আটাইতকৈ ডাঙৰ কণ্টেইনাৰ পোৰ্ট, যাৰ প্ৰডাকশ্যন কেপাচিটি হ'ব কণ্টেইনাৰ হেণ্ডলিং কেপাচিটি হ'ব 23.2 মিলিয়ন টিউচ। আৰু এই পোৰ্টটোৱে আগন্তুক দিনত ভাৰতবৰ্ষক বিশ্বৰ বাণিজ্য বজাৰত যিটো সুবিধা প্ৰদান কৰিব, বিশেষকৈ ইণ্ডিয়া মিডল ইষ্ট ইষ্টাৰ্ণ ইকনমিক কৰিডৰ, ইণ্টাৰনেশ্যনেল নৰ্থ চাউথ ট্ৰান্সপৰ্টেশ্যন কৰিডৰ যোগেদি আৰু চাবাহাৰ পোৰ্টৰ যোগেদি ইউৰোপিয়ান মাৰ্কেট, মিডল ইষ্টৰ মাৰ্কেট আৰু ৰাছিয়াৰ CIS কাণ্ট্ৰিৰ মাৰ্কেটখন ই মুকলি কৰিব। গতিকে এইটো এটা ভাৰতবৰ্ষৰ অৰ্থব্যৱস্থাত এটা শক্তিশালী সংযোজন। গতিকে মই ভাবোঁ যে এই পোৰ্টৰ সম্পূৰ্ণ হোৱাৰ পাছত অসম আদিত্য, ডিব্ৰুগড়।